তো গাইজ এইখন হ'ল পিঁয়াজ আৰু ভোট জলকীয়া তেলত ফ্ৰাই কৰি আছিলোঁ। তাৰ ওপৰত মই ইয়াতে দিলোঁ আমাৰ পাত্তাকবি আৰু আলু। এইটো আজি মই ফ্ৰাই কৰিম, এইটো ভাজি বনাম, লগতে ৰুটি বনাম। আজি ৰাতি মই এখন ৰুটি আৰু এই কবি আৰু আলু ভাজি বনাই পেলাই মই খাম। চ' আপোনালোকক মই দেখাব বিচাৰিছোঁ যে ভিডিঅ'টোত এইটো আমি চবে মানুহবিলাকে কেনেকা ধৰণে মানে বেলেগ বেলেগ ডিজাইনত বনাই পেলাই খায়। চ' আজি মই কেনেকা বনাইছোঁ সেইখন মই আপোনালোকৰ ওচৰলৈ ভিডিঅ'খন লৈ আহিছোঁ। আপোনালোকে যদি ভাল পায় চাই পেলাই চাব পাৰা, যদি ভাল নাপায় নাচালেও একো প্ৰব্লেম নাই। যদি ভাল লাগিছে কমেণ্ট এটা দি পেলাই থৈ গ'লেও হ'ব। তো ইয়াতে আমি দিলোঁ নিমখ, হালধি, তাৰপিছত ৰেড চিলি পাউডাৰ, এইটো জ্বলাটো হয়, কালাৰিং নহয়। তাৰ ওপৰত ইয়াতে দিলোঁ আমি জিৰা গুড়া। তো এতিয়া এইটো জিৰা গুড়া পৰিব, ঠিক আছে। তো এইখিনি দি পেলাই আপোনালোকে কি কৰিব লাগে, মোৰ হিচাপত এইখিনি মছলা দিয়াৰ পিছত এইটো চলাব নালাগে, মানে এইখন চলাব নালাগে। মছলাটো ওপৰেদি দি থ'লোঁ, তাৰ ওপৰত এইটো ঢাকন মাৰি দিব লাগে। ঢাকন মৰাৰ পিছত নেক্সট যেতিয়া খুলিব তেতিয়া চলাব লাগে। তেতিয়া চলালে কি হয়, মছলাবিলাক যোনটো ওপৰে দিয়া আছিল সেইবিলাক পকি যাব, চ' ভালকৈ মিক্স হৈ যায়। আৰু এইখন ৰুটিৰ কাৰণে ৰেডি কৰিছোঁ। আজি 5খন ৰুটি বনাম। এই পাঁচখন ৰুটি আজি ৰাতি খাই পেলাই শেষ কৰিম এই ভাজিটোৰ লগত। তো এইটোৱে বহুত কষ্ট গাইজ, এই ভাত পানী বনোৱা, ৰুটি বেলনা কৰা, ৰুটি মাৰা, আটা মাৰা। তো এইটো লাষ্ট পজিশ্যন হৈ গ'ল। এইখন চাই লওক, যোনটো ভাজি বনাইছিলোঁ এতিয়া কিমান শুকান হৈ গৈছে গাইজ। এইখন লগত ৰুটি, উফ কি টেষ্টি লাগিছে গাইজ খাই পেলাই। চ' আপোনালোকে চাই পেলাই কমেণ্ট জনাব যে এইখন কেনেকা লাগিছে। থেংক ইউ।